এই ফ্ৰেণ্ড মানে বছৰৰ প্ৰথমখন ফাংচন চাবলৈ গ'লোঁ, বহুত ভাল লাগিল। আপোনালোকে চাওকচোন, ভিডিঅ'টো গম পাব। ৱেলকাম বেক টু মাই ৰিকুজ ব্লগ। এই গাইছ, আজি মানে বছৰৰ মানে প্ৰথমখন ফাংচন চাবলৈ যাম। মানে আজি ফাৰ্ষ্ট টাইম বছৰৰ, মানে ভাল লাগিব আৰু মন ভাল লাগি আছে। মানে জুবিন দা যদিও নাই, মানে আমাৰ বহুত বেয়া, জুবিন দাই ন্যায় পাব লাগিব গাইছ। আৰু মানে আজি আমি ফাংচন চাবলৈ যাম, মানে জগতধাত্ৰী পূজাৰ আজি ফাংচন আছে আমাৰ ওচৰতে। আৰু মানে জগতধাত্ৰী নহয়, চৰি, বাসন্তী পূজাৰ ফাংচন। মানে ধুনীয়া গায়ক মাতা বুলি শুনি আছোঁ আমাৰ ওচৰতে। আৰু এয়া পূৰা আৱাজ আহি আছে গাইছ, মানে মঞ্চৰ আৱাজ। মানে গায়ক মাতিছে ধুনীয়া, মানে ববিতা শৰ্মা নে মৰ্মিতা মিত্ৰকো মাতা বুলি শুনিছোঁ। এতিয়া তালৈকে যাম, পূজাও দেখাম আৰু ফাংচন দেখাম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক তালৈকে। আৰু আমাৰ লগত যাব বাবু। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিতৰত মানে টিং দিছে বুলি শুনিছোঁ, বলকচোন একবাৰ চাবলৈ যাওঁ। ইয়াত দৰ্জা দিছে, ধুনীয়া দৰ্জা, মানে নতুনকৈ বনাইছে। মানে আজি কেইদিনমান আগত বহুত ধুমুহা অহাত মানে সিহঁতৰ মানে ঘৰটো বাগৰি গৈছিল, সেইবাবে মানে ইয়াত নতুনকৈ মানে এইটো আৰু বনাই দিলে। আৰু এইফালে এটা বনাইছে আগত, কিন্তু ফুল কমপ্লিট হোৱা নাই। আৰু এয়া চাওক, ধুনীয়াকৈ মানে টিং দি দিছে চাৰিওফালে, মানে কাম চলি আছে আৰু কমপ্লিট হোৱা নাই। বহুত ধুনীয়া লগা হৈছে। আৰু এয়া অলপ দেখাই দিলোঁ, আৰু ঘৰটো ভাল লাগিল। মানে এনেকুৱা ঘৰ মই বহুত ভাল পাওঁ, ঠাণ্ডাটো বেছি হয়। আৰু এতিয়া গায়ক উঠিছে গাইছ, বলক তালৈকে যাওঁ আৰু ফাংচনলৈকে। ফ্ৰেণ্ড, পূৰা বাবু সাজু, মানে পূৰা ঠাণ্ডা নাই, পূৰা মাস্ক চাস্ক মাৰি লৈছি। আৰু গাইছ, আমাৰ এতিয়া বাইক সাজু, মানে বাইক নহয় স্কুটি। বলক আৰু ৰাতি ভিডিঅ' বনাই আছোঁ, চাব আৰু বলক। ফ্ৰেণ্ড, আহি পালোঁ। আৰু চাওক, এইবাৰ মানে ধুনীয়াকৈ মানে এয়া লাইট দি দিছে, মানে গেট দি দিছে ধুনীয়াকৈ। মানে আমাৰ এইখিনি জেগা মনাগুচি বুলি কয়, মনাগুচি পৰে আপোনাৰ কানিয়াৰ চকক বুলি কয়। কানিয়াৰ চকৰ পৰা অলপ সোমাই আহি আৰু চিধাই পূবেই আৰু আগত পায় হৰগৌৰী মন্দিৰ। এয়া চাওক, ধুনীয়াকৈ গেট, আৰু মানে ধুনীয়া হেৰি দি আছে। বলক এতিয়া তালৈকে যাওঁ। ফ্ৰেণ্ড, এয়া ফাংচন চলি আছে, মানে গায়ক উঠিছে আৰু দেখাই আছোঁ বঢ়িয়াকৈ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। বলক এতিয়া। আৰু ফ্ৰেণ্ড, এয়া চাওক, জুবিন দাৰ ফটো দি দিছে, শুদ্ধা কণ্ঠলৈ আৰু অশ্ৰু অঞ্জলি জয় জুবিন দা। আৰু এইফালে আছে ভূপেন হাজৰিকা, আৰু এইফালে এখন পোষ্টাৰ মাৰাই আছে। আৰু এইফালে আছে ভূপেন হাজৰিকা দেৱ। বাসন্তী দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ পৰাই শ্ৰদ্ধাঞ্জলি দি থৈ দিছে। এতিয়া পূজালৈ যাওঁ, বলক। ফাংচন আৰম্ভ এইবাৰ জুবিন গাৰ্গৰ লগত যিহেতু মই ভালেকেইটি গীত গাইছোঁ, যিটো মোৰ প্ৰথম এলবাম আছিলে হিয়ামন, NK প্ৰডাকশ্যনৰ এটা খুবেই জনপ্ৰিয় এলবাম, তাৰে এটি গীত গাবলৈ লৈছোঁ। সেই গীতেৰে আচলতে জুবিন গাৰ্গৰ লগত মোৰ গীতৰ আৰম্ভণি হৈছিলে।